এভৰিৱান ওয়েলকাম টু ইগো হিপাৰ সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমাৰ আকৌ এবাৰ এসএসসি জিডিৰ কাৰণে কেইটামান মেথছৰ কুৱেশ্যন লৈ আনিছো মই আগতেও কৈছিলো যে আমি এসএসসি জিডিৰ কাৰণে ক্লাছ কৰিয়ে যাম এইকেইদিন বেলেগ বেলেগ এক্সাম চলি থকাৰ কাৰণে মই ক্লাছ লৈ আনিব পৰা নাছিলো বা এপৰো আমাৰ বহুতখিনি ক্লাছ চলি আছে হয়তো সকলোৱে গম পোৱা এসএসসি জিডি আৰআৰবি গোটেইকেইটা বেটছৰে ক্লাছ আমাৰ বৰ্তমান খুব ধুনীয়াকৈ এপত হৈ আছে আৰম্ভ কৰিছো আজিৰ এই ক্লাছটো বহু দিনৰ মূৰত আমি এসএসসিৰ কাৰণে স্পেচিফিক এটা মেথছৰ ক্লাছ লৈ আনিছো যিটোত আমি এসএসসি জিডিত আগতে কেনেকুৱা কুৱেশ্যন আহিছিল বা আমি কিমানখিনি টাফনেছলৈকে পঢ়িব লাগিব সেই গোটেইখিনিৰ এটা আইডিয়া এটা পাম আৰম্ভ কৰিছো ক্লাছটো একদম ষ্টাৰ্টিঙতে মই জনাই দিওঁ যদি কোনোবাই এনেকুৱা আছে যে মেথছ ক'ৰবাত দেখা পালো এনেকে বোলে পেপাৰখন স্ক্ৰল কৰি আছো মেথছ দেখা পালো মই এনেকে চক খাই উঠো যদি এনেকুৱা কোনোবা আছে তেতিয়াহ'লে তোমালোকৰ কাৰণে এটা খুব ধুনীয়া বেটছ এটা ইয়াতে আছে এডিআৰই আনবিটেবল বুলি এইটো এডিআৰই বুলি যদিও মেনশ্যন কৰা আছে আনবিটেবল হয় আনবিটেবল বেটছটোৰ নামটো আনবিটেবল এইকাৰণে ৰখা হৈছে যে মেথছৰ সেই ভয়টো নোহোৱা হয় মেথছ বুলি ক'লে আমাৰ যদি এটা দৃঢ় বিশ্বাস এটা আহি যায় যে মেথছ মই পাৰিমেই মেথছ মই নোৱাৰিম এইটো হ'বই নোৱাৰে সেই মেথছৰ ভয়টোৱে যাতে নোহোৱা হৈ যায় তাৰ কাৰণে এই বেটছটো বনোৱা হৈছে আৰু আনবিটেবল মানে মেথছক আমি কেতিয়াও আৰু মেথছ আৰামছে আমি ক্লিয়াৰ কৰিম তেনেকুৱা টাইপৰ গোল ৰাখি পেলাই আৰম্ভ কৰিছো ক্লাছটোৰ প্ৰথম কুৱেশ্যনটোৰ সৈতে আগবাঢ়িছো এইটো হৈছে প্ৰথমটো কুৱেশ্যন য'ত আমাৰ ইয়াতে চাবা দেই ইয়াতে কুৱেশ্যন বিলাক আমাৰ এসএসসি জিডিৰ হওক বা আমাৰ মোষ্ট অফ দা গভৰ্ণমেণ্ট এক্সামৰ কুৱেশ্যন বিলাকত টাফনেছ লেভেল বহুত বেছি ভেৰি নকৰে অলমষ্ট চিমিলাৰ স্পীডটো মেটাৰ কৰিব আমি কিমান ভালদৰে শিকিছো সেই স্পীডটো বহুত বেছি মেটাৰ কৰিব আমি যদি ভালদৰে শিকা নাই কুৱেশ্যনবিলাক বুজি পাওঁতে বহুত টাইম লাগে আমি যদি বস্তুবিলাক ভালদৰে শিকি লৈ গৈছো ডাইৰেক্টলি পঢ়াৰ লগে গম পাওঁ যে এইটো টাইপৰ কুৱেশ্যন এনেকে সলভ হ'ব এনেকৈ কৰিব লাগিব গোটেইখিনি বস্তু হয়নে আমি যেতিয়া কিবা এটা জেগা সদায় যাই থাকো আমি সদায় অহা যোৱা কৰা ৰাস্তাবিলাকৰ তোমালোকে হয়তো পাৰ্চনেলি বিলিভ কৰিবা আমি সদায় অহা যোৱা কৰা ৰাস্তাবিলাকৰ টাইম বেছি নালাগে আমি সদায় অহা যোৱা কৰো আমি জানো কোনখিনি জেগাত গাঁত এটা আছে কোনখিনি জেগাত চাইকেলখন বেলেগেৰে নিব লাগিব কোনখিনি জেগাত আমি জোৰে যাব পাৰিম হয়নে এই গোটেইবিলাক বস্তুৱে আৰু আমি যদি কিবা এটা জেগাত ৰেয়াৰলি এদিন গৈছো তাৰপিছত আৰু বহুত দিন পিছত গৈছো তেতিয়া আমাৰ কি হয় ভুলো হয় কেতিয়াবা ৰাস্তা পাহৰি যায় মানুহক সুধো যে এই ইহঁতৰ ঘৰটো ক'ত আছিল বা এইটো ৰাস্তাৰে গ'লেও কি হয় গাঁতাবিলাকত চাইকেলখন ডাইৰেক্ট পৰি যায় বা বাইকখন ডাইৰেক্ট পৰি যায় সেইটো ৰাস্তাৰে আমি অহা যোৱা কৰিব নাই স্পীড ব্ৰেকাৰ বিলাক আমি নেদেখো হয়নে এনেকুৱা তো সেইটো বস্তু ইয়াতেও আমি যদি কুৱেশ্যন বিলাক প্ৰেক্টিচ কৰি থাকো তেতিয়াহ'লে আমি নিশ্চয় কম সময়ৰ ভিতৰতে এনচাৰ দিব পাৰিম আৰু যদি আমি ৰেয়াৰলি কেতিয়াবা ক্লাছ বিলাক চাইছো তেতিয়াহ'লে অবভিয়াছলি টাইম লাগিব আৰু বুজিও নাপাম তেতিয়া অ'কে বাৰু আৰম্ভ কৰিছো প্ৰথমটো কুৱেশ্যন এনে কি কৈছে এটা সংখ্যা 899ৰে হৰণ কৰিলে ভাগশেষ 63 হয় যদি একেটা সংখ্যা 29ৰে হৰণ কৰা হয় তেন্তে ভাগশেষ কিমান হ'ব এটা সংখ্যা আমাক কৈছে 899ৰে হৰণ কৰিলে ভাগশেষ 63 হৈ যায় আমাক কৈছে যদি সেই একেটা সংখ্যাকে 29ৰে হৰণ কৰা হয় তেতিয়াহ'লে ভাগশেষ কি হ'ব যেতিয়া এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি সিম্পলি কি কৰিব লাগে যিটো সংখ্যাৰে আমাক হৰণ কৰা কথা কৈছে যে 29ৰে হৰণ কৰিলে কি হ'ব আমি ডাইৰেক্টলি যিটো ভাগশেষ আছে আমি সেইটো হৰণ কৰিব লাগে অৰ্থাৎ 63 29ৰে হৰণ কৰি দিয়া 66 যদি মই যদি 29ৰে হৰণ কৰি দিওঁ কি আহিব দুবাৰ যাব অৰ্থাৎ 4 এটা ভাগশেষ ৰৈ যাব ইয়েছ নে ফুল হ'ব 4 নহয় দেই 5 ৰৈ যাব 5 এটা ভাগশেষ ৰৈ যাব 29 দুগুণ 58 ন 29 দুগুণ 58 তো 5 এটা ভাগশেষ ৰৈ যাব অৰ্থাৎ কাৰেক্ট এনসাৰ হৈ গ'ল আমাৰ অপচন বি খুব সিম্পল কুৱেশ্যন হয় সেইটোৱে কথা মই সেইটোৱে ক'ব বিচাৰিছো যেতিয়া আমি এইবিলাক কুৱেশ্যন গম পাম এক্সামত এইখিনি কেলকুলেশ্যন কৰিবলৈ কিমান টাইম লাগিব কোৱাচোন আমি 29ৰে 63 হৰণ কৰি ৰিমাইণ্ডাৰহে উলিয়াব লাগে যে 5 ভাগশেষ ৰৈ যাব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে চোৱা এটা খুব সিম্পল কুৱেশ্যন আকৌ এবাৰ আৰম্ভ হৈছে এটা আমাক ফ্ৰেকশন এটা দিয়া আছে ভগ্নাংশ এটা দিয়া আছে আৰু সেইটোক আমাৰ দশমিকত লিখি ভগ্নাংশৰ ৰূপত লিখিব দিছে এইটো দশমিক সংখ্যাও আছে কিন্তু ভগ্নাংশৰ ৰূপত প্ৰপাৰ ভগ্নাংশ এটা বনাব দিছে আমি কি কৰিব লাগে আমি জানিব লাগে যেতিয়া এটা সংখ্যা এটা দশমিক থাকিব সেই দশমিকটো কেনেকৈ উঠায় তাৰ কাৰণে চাব লাগে দশমিকৰ পাছত কিমানটা অংক আছে দুটা অংক আছে তো তোমালোকে কি কৰিব লাগে প্ৰথমতে দুটা অংকৰ দশমিকটো উঠাই দিয়া দুটা অংক আছে ন তো ওপৰৰ সংখ্যাটো দুটা শূন্য লগাই দিয়ে মানে দশমিকটো যদি ওপৰত থাকিলেহেঁতেন তলত শূন্য লগালোহেঁতেন দশমিকটো এতিয়া তলৰ ফালে আছে তো ওপৰত শূন্য লগাইছো দ্যাটছ ইট 4ৰে যদি এইটো কাটি দিওঁ কিমান যাব 25 বাৰ যাব তো 25 হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ তো কিমান আহিব অপচন ডি হয়তো মোষ্ট অফ দা ষ্টুডেন্টছে এইটো মাৰিব কিন্তু এইটো হয় জানো এইটো একদম ভুল হয় তো কাৰেক্ট এনসাৰ হ'ব 25 নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে when 2 to the power 31 is divided by 5 the remainder is আমাক 2 to the power 31 5ৰে হৰণ কৰিব দিছে হৈছে আৰু এনেকুৱা কুৱেশ্যন দেখিলে এক্সামত আমি এৰি অহাৰ বাহিৰে বেলেগ অপচন নাই কিন্তু যদি অকনমান ফোকাস কৰো অকনমান ভালদৰে চাই চাওঁ ইমানো টান নহয় কি কৰিব লাগে আমি সিম্পলি ইয়াতে যিটো নাম্বাৰ দিয়া আছে 2 to the power 31 সেইটোক আমি ব্ৰেকডাউন কৰিব লাগে ব্ৰেকডাউন কেনেকৈ কৰিম আমি লিখিম এটা আহিব 2 to the power 30 আৰু এটা আহিব 2 কৰিলো ব্ৰেকডাউন মানে এটা 2 এটা ওলাই দিছো ডিভাইডেড বাই কি আছে 5 আছে এইটো আকৌ এবাৰ ব্ৰেকডাউন কৰিম অৰ্থাৎ আমি এনেকৈও লিখিব পাৰো ন ইয়াতে 20 নহয় ৰে সৰি এইটো 2 কৰিলো 2 to the power 30 আমি এনেকৈও লিখিব পাৰো 2 স্কয়াৰ হোল টু দি পাৱাৰ 15 আমি এনেকৈ ব্ৰেকডাউন কৰিব পাৰিম ন ডিভাইডেড বাই কি আছে 5 আছে ওকে এটা ইয়াতে দেখিলো 2 স্কয়াৰ ওপৰত 15 আছে এটা এইখিনি সলভ কৰিলে আমি দেখিম এনেকুৱা হ'ব ন
4 to the power 15 into 2 divided by কি আছে 5 আছে এটা যদি 5 এৰে যদি 4 হৰণ কৰো ভাগশেষ কি হ'ব -1 আহিব আমি যেতিয়া কিবা এটা সংখ্যা হৰণ কৰো তাহলে দুটা ৰিমাইন্ডাৰ আহে এটা আহে পজিটিভ ৰিমাইন্ডাৰ এটা আহে নিগেটিভ ৰিমাইন্ডাৰ এই গোটেইখিনি কথা আমি ৰিসেন্টলি আমি নাম্বাৰ সিস্টেম পঢ়োতে এপৰ আলোচনা কৰিছো আমি ইয়াতেও ইউটিউবতো নাম্বাৰ সিস্টেম যেতিয়া তোমালোকে চাবা নাম্বাৰ সিস্টেম বা মেথছ নিৰ্মল ছাৰ সাৰ্চ কৰিলে আহিব তাত তোমালোকে দেখিবা মই ৰিমাইন্ডাৰ থিওৰিমৰ এইটো কনসেপ্ট অলৰেডি আগতে জনাই থৈ দিছো 5 এৰে যেতিয়া 4 হৰণ কৰি ৰিমাইন্ডাৰ আহিব -1 ওপৰত পাৱাৰ কিমান আছে 15 আছে কিন্তু 5 এৰে 2 হৰণ কৰিলে ৰিমাইন্ডাৰ কি আহিব 2 আহিব এইখিনি সলভ কৰিলে দেখিবা -1 ৰ ওপৰত 15 ৰিমাইন্ডাৰ মানে কি হ'ব -15 -1 হ'ব ইনটু 2 আছে ইনটু 2 মানে -2 তো টোটালত আমাৰ এনসাৰ কিমান আহি গ'ল -2 কিন্তু নিগেটিভ ৰিমাইন্ডাৰ আমি কেতিয়াও এনসাৰ দিব নোৱাৰো তো সেই কাৰণে আমি হেতু পজিটিভ বনোৱাৰ কাৰণে যিটো সংখ্যাৰে হৰণ কৰিছিলো সেৰে হৰণ কৰিছিলো ন 5 ৰ পৰা 2 টো বিয়োগ কৰি দিয়া 5 ৰ পৰা 2 বিয়োগ কৰিলে পজিটিভ ৰিমাইন্ডাৰ 3 পাই যাওঁ 3 হৈ গ'ল আমাৰ ইয়াৰে কাৰেক্ট আনসাৰ মানে এই সংখ্যাটো যদি 5 এৰে হৰণ কৰো ভাগে খাইব 3 যদি তোমালোকে এই কনসেপ্টটো গম পোৱা এই ৰিমাইন্ডাৰ থিওৰেমটো গম পোৱা তেতিয়াহলে ইমান বেছি টান নহয় হয়নে পঢ়িব লাগিব কষ্ট কৰিব লাগিব তেতিয়াহে বুজিবা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতে কি কৈছে আৰু যিসকলে আমাৰ এপত ক্লাছ কৰি আছে যদি কাৰোবাৰ ষ্টিল যদি এইটো কোৱেশ্চন যদি ৰিমাইন্ডাৰ কনসেপ্ট ক্লিয়াৰ হোৱা নাই যদি কিবা ডাউটছ আছে এতিয়া কমেন্ট বক্সত জনাই দিবা মই ক্লাছত কৈবা ৰিপিট কৰাই দিম গোটেইখিনি বস্তু নেক্সট ক্লাছ এটা লৈ দিম লাগিলে ৰিমাইন্ডাৰ থিওৰেমৰ ওপৰত Okay, এইটো কোৱেশ্চনত কি কৈছে what is the smallest 6 digit number which is completely divisible by 108 108 এৰে ডিভাইড কৰিব পৰা smallest আমাক কি কৈছে 6 digit নাম্বাৰটো উলিয়াব দিছে কি হ'ব 6 digit নাম্বাৰ এটা কৰিম কি প্ৰথমতে আমি উলিয়াব লাগিব 6 digit স্মলেষ্ট নাম্বাৰটো হয় কি এইটো 5টা অংক আৰু এটা দিলো 6টা অংক হৈ গ'ল এটা 6টা অংকৰ এইটো সংখ্যা যদি আমি কিহেৰে হৰণ কৰিম 108 এৰে 108 এৰে হৰণ কৰিলে কি হ'ব প্ৰথমবাৰ 1000 হৰণ কৰা 1000 হৰণ কৰিলে 10 বাৰটো নাযায় মানে 9 বাৰ যাব 9 বাৰ গলে 9 8 গুণ 72 তো 972 ৰিমাইন্ডাৰ কিমান আহি গ'ল 72 হলে কিমান থাকিব 28 থাকিব তো 280 হৈ গ'ল 280 28 যাব নে এস দুবাৰ যাব তো ইমান আহি গ'ল 216 216 হলে কিমান ৰিমাইন্ডাৰ থাকিব ইয়াতে 20 ধৰি লোৱা 20 হলে 60 64 তো 640 640 180 কিমান বাৰ যাব 6 বাৰ যাব নে নাযায় 5 বাৰ যাব তো 6 বাৰ কিয় যোৱা নাই ন 6 বাৰ হৰণ কৰিলে ভাল আছিল ন ধুনীয়াকৈ হৰণ যাব যদি 6 বাৰ হৰণ কৰো কিমান আহিব 648 মানে 8 এটা ইয়াতে কমকৈ আছে ইয়াতে যদি মই এই শূন্যৰ জায়গাত যদি 8 এটা বহাই দিও তেতিয়াহলে আমাৰ এইটো পাৰফেক্টলি হৰণ হৈ যাব হয়নে তো ইয়াতে 8 এটা বহাই দিয়া তেতিয়া ইয়াতে 8 আহি যাব তো হৰণ গুচি গ'ল মানে আমি গম পাই গলো এইটোৱে হৈ গ'ল আমাৰ স্মলেষ্ট নাম্বাৰ কিমান 10 1 লাখ 1 লাখ 8 আছে নে ইয়াতে 1 লাখ 8 yes অপচন ডি আছে অপচন ডি 1 লাখ 8 হৈছে সকলোতকৈ সৰু সংখ্যা যিটো সংখ্যা 108 এৰে পাৰফেক্টলি ডিভিজিবল হ'ব ক্লিয়াৰ নে সকলোৰে বুজি পালা নেক্সট কোৱেশ্চন ট্ৰাই কৰা এতিয়া এইটো কোৱেশ্চনৰ আনসাৰ কি হ'ব এইটো কোৱেশ্চনত কি কৈছে এতিয়া আমাক কৈছে how many numbers are there from 700 to 950 which are neither divisible by 3 nor by 7 কেনেকৈ সলভ কৰিম একেই ডিভিজিবিলিটি ৰুলৰ এটা কোৱেশ্চন হয় আমাক ইয়াতে কি কৈছে আমাক কেইটামান সংখ্যা দি দিছে আমাক কৈছে 700 ৰ পৰা 950 ৰ ভিতৰত 700 ৰ পৰা আৰম্ভ হৈ পেলাই 950 ৰ ভিতৰত লগতে আমাক এইটো কি কৈছে ইনক্লুডিং both মানে এইটো সংখ্যা আৰু এইটো সংখ্যা দুটাকে ধৰিব লাগিব কি কৈছে which are neither divisible by 3 nor by 7 এটা কথাটো এনেকুৱা 3 ৰে হৰণ যাব নোৱাৰে আৰু 7 ৰেও হৰণ যাব নোৱাৰে প্ৰথমতে আমি চাব লাগিব এই 700 ৰ পৰা 950 ৰ ভিতৰত 3 আৰু 7 ৰে হৰণ যোৱা সংখ্যা আছে কিমানটা ফাৰ্স্ট আমি কি কৰিম 3 আৰু 7 ৰে 700 ৰ পৰা 950 ৰ ভিতৰত হৰণ যোৱা সংখ্যা আছে কিমানটা ঠিক আছে তো হেতু কেনেকৈ ক্যালকুলেট কৰে তাৰ কাৰণে তোমালোকে 700 সংখ্যাটো এবাৰ 3 ৰে হৰণ কৰি দিয়া যেটো 700 সংখ্যা আছে এবাৰ হেতু 3 ৰে হৰণ কৰি দিয়া 700 যদি আমি 3 ৰে হৰণ কৰো কিবা এটা আনসাৰ আহিব ঠিক তেনেদৰে আমি 950 ক এবাৰ 3 ৰে হৰণ কৰিম আৰু হৰণ কৰিলে দেখিবা 3 2 গুণ কিমান 6 আহি গ'ল 1 থাকি গ'ল 10 মানে 3 3 গুণ 9 কো এবাৰ 3 3 গুণ 9 আহিব ঠিক আছে তো মানে আমি যদি ইয়াতে ডাইৰেক্টলি আনসাৰটো লিখিব বিচাৰো আমি এনেকৈ লিখিব পাৰিম 699 হ'ব ঠিক আছে 3 গুণ 6 3 3 গুণ 9 আমাৰ ইয়াতে 1 এটা ৰৈ গৈছে ৰিমাইন্ডাৰ এইটো যদি 3 ৰে হৰণ কৰো 3 2 গুণ সরি 3 3 গুণ হব না 3 3 গুণ 9 ইয়াতে আহিব 3 2 গুণ 6 নাহে 3 1 গুণ 3 3 6 গুণ 18 9 3 6 সরি দে কিমান আহিব আমাৰ 48 ঠিক আছে তো আমাৰ 2 এটা ৰৈ গ'ল ওকে ঠিকে আছে তো আলটিমেটলি আমি 3 ৰে এইটোকো হৰণ কৰিলো 3 ৰে এইটোকো হৰণ কৰিলো হৰণ কৰি পেলাই যি দুটা ভাগফল থাকিব কি কৰিব লাগে ভাগফল দুটা
ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি দিয়ে 316 পৰা 233টো বিয়োগ কিমান থাকিব 316 মাইনাছ 233 যদি আমি ইয়াতে ক্যালকুলেট কৰো আমি ইয়াতে পাই যাম 3 আহি গ'ল দেন 31 পৰা 23 গ'লে 83 মানে 83 টা এনেকুৱা নাম্বাৰ আছে আমি যেটা 3 ৰে হৰণ কৰি ভাগফল পালো ন ইয়াৰে পৰা আমি ক্যালকুলেট কৰিব পাৰিম যে 700 পৰা 950 লৈকে 3 ৰে হৰণ কৰা সংখ্যা কিমানটা আছে 83 83টা এনেকুৱা সংখ্যা আছে যিকেইটা 3 ৰে হৰণ যায় ঠিক একেদৰে আমি এবাৰ হাতেৰেও চাব লাগিব যদি হাতেৰে আমি হৰণ কৰি চাও হাতেৰে যদি আমি 700 হৰণ কৰো কি আহিব হাতেৰে হৰণ কৰিলে 100 বাৰ যাব 100 বাৰ গলে 700 আহি যাব yes 700 আহি গল তো এইটো সংখ্যা কি হয় হাতেৰে হৰণ যাব ঠিক একেদৰে 950ক যদি হৰণ কৰো 950ক যদি হাতেৰে হৰণ কৰো কিমান যাব 7 গুণ 7 2 থাকি গল 2 থাকি গলে কিমান থাকিব 25 হল 7 3 গুণ 21 4 থাকি গল 40 7 5 গুণ 35 5 এটা ৰৈ গৈছে আৰু 945 ইয়াতে আহিব 5 এটা ৰৈ গৈছে ৰিমাইন্ডাৰ 5 তো আমি কি কৰিলো হাতেৰে দুইটা হৰণ কৰিলে ইয়াতে তোমালোকে দেখিবা ৰিমাইন্ডাৰ আছে 0 আৰু আমাক যেহেতুকে কৈছে ইনক্লুডিং বোথ মানে 700 সংখ্যাটোকো ল'ব লাগিব এটা হাতেৰে আমি যেতিয়া হৰণ কৰিছো 700 সংখ্যাটোকো হৰণ কৰিছে ন তো ইয়াতে আমি কি কৰিম যেহেতুকে ইয়াতে ৰিমাইন্ডাৰ 0 আহিছে ৰিমাইন্ডাৰ 0 আহিলে আমি ভাগফলটোক 1 কমাই দিব লাগে এইটো বস্তু মনত ৰাখিবা ৰিমাইন্ডাৰ যদি 0 আহে ইয়াতে ৰিমাইন্ডাৰ 0 অহা নাছিলে তো এখানে ভাগফলটো আমি কমোৱা নাছিলো ইয়াতে ৰিমাইন্ডাৰ 0 তো ভাগফলটো কমাই দিলো মানে ইয়াতে থাকি গল 99 আৰু ইয়াতে 135 আমি কি কৰিম 135 পৰা 99 টো বিয়োগ কৰি দিয়া কিমান থাকিব 99 বিয়োগ কৰিলে 36 মানে 37টা 36টা এনেকুৱা সংখ্যা আছে 36টা এনেকুৱা সংখ্যা আছে যিকেইটা সংখ্যা হাতেৰে হৰণ যাব 700 পৰা 950 লৈকে ঠিক একেদৰে 83 টা এনেকুৱা সংখ্যা আছে যিকেইটা 700 পৰা 950 ভিতৰত যিকেইটা 3 ৰে হৰণ যাব টোটাল কিমানটা হল 83 প্লাস 36 যোগ কৰি দিয়া যোগ কৰিলে দেখিবা 80 90 100 110 110 আৰু 119 মানে 119টা এনেকুৱা সংখ্যা আছে যিকেইটা 3 আৰু 7 দুয়োটাৰে হৰণ যায় ঠিক আছে কিন্তু এটা কথাটো হল আমি যিকেইটা সংখ্যা 3 ৰে হৰণ কৰিব পাৰো কিছুমান এনেকুৱা সংখ্যা আছে যিকেইটা 7 ৰে হৰণ কৰিব পাৰি যেনেকৈ 21 21 21ক 3 ৰে হৰণ যায় 7 ৰে হৰণ যায় মানে আমি ইয়াতে যে যোগ কৰিলো 83 আৰু 36 ইয়াতে কিছুমান সংখ্যা অভাৰলেপ হৈছে যিকেইটা সংখ্যা 3 ৰেও যায় 7 ৰেও যায় তো সেইকেইটা সংখ্যা আমি যদি এলিমিনেট কৰিব পাৰো তাৰ কাৰণে আমি এবাৰ কি কৰিম এইবাৰ আমি এটা নতুন স্টেপ ইয়াতে ফলো কৰিম তাৰ আমি কি কৰিম আমি এইখিনি স্টেপতে আমি এবাৰ 7 ৰে এবাৰ 21 ৰে হৰণ কৰি চাম আমি এই দুইটা সংখ্যাকে এবাৰ 21 ৰে হৰণ কৰিম ঠিক আছে 21 ৰে 21 ৰে হৰণ কৰিলে এইটো কিমান বাৰ যাব 3 বাৰ যাব 21 3 গুণ 63 63 হলে 7 ৰৈ গল 70 আকৌ 3 বাৰ যাব 7 এটা ৰৈ যাব মানে 693 আমাৰ ইয়াতে আহিব ঠিক আছে 7 এটা ৰৈ গল 21 ৰে যদি এইটো হৰণ কৰো 21 4 গুণ 84 84 হলে ইয়াতে কিমান থাকি গল 11 110 হৈ গল 100 10ক আমি 5 বাৰ যাব তো 5 বাৰ গলে 950 তো আলটিমেটলি ইয়াতে 0 আহি গল ৰিমাইন্ডাৰ 0 আহিছে মানে ইয়াৰে পৰা 1 এটা বিয়োগ তো 44 সরি রিমাইন্ডার যদি যেহেতু আপার লিমিট আছে আপার লিমিটত যদি 0 আহে তাহলে এক সাবট্রাক্ট করার প্রয়োজন নাই ঠিক আছে এইটো বস্তু মনত রাখা রিমাইন্ডার যদি ডাঙৰ সংখ্যাটোত যদি ৰিমাইন্ডাৰ 0 আহে তাত বিয়োগ কৰিব নালাগে তাত সৰু সংখ্যাটোত ৰিমাইন্ডাৰ 0 আহিলে কিন্তু বিয়োগ কৰিব লাগিব এটা সৰু সংখ্যাটোত আহিছিল ন এইটো 700 টো সৰু সংখ্যা 950 টো ডাঙৰ সংখ্যা এইটো লোৱাৰ লিমিট আপাৰ লিমিটৰ কনসেপ্ট এইটো আচলতে নাম্বাৰ কাউন্টিংৰ কনসেপ্ট হয় শিকিবলৈ অকমান টাইম লাগে আৰু এইটো নাম্বাৰ কাউন্টিং একদম টাফেষ্ট লেভেল কোৱেশ্চন বুলি ক'ব পাৰি এইটো বহুত কেইটা ক্ৰিটিকেল পইণ্ট আছে প্ৰথমতে 3 ৰে হৰণ কৰি চাব লগা হৈছে 7 ৰে হৰণ কৰি চাব লগা হৈছে তাৰপিছত 21 ৰে হৰণ কৰি চাব লগা হৈছে কাৰণ ইয়াতে অভাৰলেপ হৈছে বহুত কেইটা সংখ্যা কিমানটা সংখ্যা অভাৰলেপ হৈছে 45 মাইনাছ 33 45 পৰা যদি 33 তোমালোকে বিয়োগ কৰি দিয়া কিমান থাকিব থাকিব 12 মানে 12টা সংখ্যা ইয়াতে অভাৰলেপ হৈ আছে আৰু সেই 12টা সংখ্যা তোমালোকে ইয়াৰে পৰা বিয়োগ কৰিব লাগিব অৰ্থাৎ 119 পৰা তোমালোকে 12 এটা বিয়োগ কৰি দিয়া কিমান থাকিব 12 এটা বিয়োগ কৰিলে 107 তো 107টা এনেকুৱা সংখ্যা আছে যিকেইটা সংখ্যা 3 আৰু 7 দুয়োটাৰে হৰণ যায় ঠিক আছে আমাক কি কৈছে হাউ মেনি নাম্বাৰস আৰ দেয়াৰ ফ্ৰম 700 টু 950 which are neither divisible by 3 or 7 তো আমি পালো 107টা এনেকুৱা সংখ্যা আছে যিকেইটা 3 আৰু 7 ৰে হৰণ যায় কিন্তু আমাৰ হৰণ যোৱা সংখ্যাটো উলিয়াব দিয়া নাই আমি ইয়াতে 107 টো এনসাৰ বুলি ক'ব নোৱাৰো কাৰণ আমাৰ হৰণ যোৱাটো উলিয়াব দিয়া নাই আমাৰ হৰণ নোযোৱা সংখ্যা কেইটা উলিয়াব দিছে তো 700 পৰা 950 লৈকে টোটেল কিমানটা সংখ্যা আছে ফাৰ্স্ট এইটো চোৱা যদি 700 পৰা 950 লৈকে আমি সংখ্যা চাবলৈ যাও আমি সকলোৱে জানো যে 1 পৰা 699 লৈকে 699টা সংখ্যা থাকে হয় ঠিক একেদৰে 1 পৰা আৰম্ভ কৰি 950 লৈকে 950টা সংখ্যা থাকে তো 950টা সংখ্যাৰ 699টাৰ কথা আমাক সোধাই নাই সুধিছে বাকি কেইটাৰ কথা মানে কিমানটা হয় তো 251টা সংখ্যাৰ ভিতৰত 107টা হৰণ নাযায় মানে মই কি ক'ব বিচাৰিছো 700 পৰা 950 লৈকে টোটেল কিমানটা সংখ্যা আছে টোটেল সংখ্যা আছে 251টা আৰু তাৰে 107টা হৰণ নাযায়
107টাটো বিয়োগ কৰি দিয়া কিমান থাকিব 100 ইয়াৰ পৰা 7 গুচি গলে 146 নহয় 44 44 হয় 144 তো 144টা এনেকুৱা সংখ্যা আছে যিকেইটা সংখ্যা 3 আৰু 7ৰে হৰণ নাযায় আৰু ডাইৰেক্ট এনসাৰ হৈ যাব এটা অপচন সি তো কোৱেশ্চনটো মই ক'লো ন অকমান ট্ৰিকি কোৱেশ্চন আছিল টাফ কোৱেশ্চন আছিল এনেকুৱা কোৱেশ্চন বিলাক কৰিবলৈ এক্সামত আমাৰ আন্ডাৰষ্টেণ্ডিং থাকিবই লাগিব ভাল আন্ডাৰষ্টেণ্ডিং থাকিব একদম ডিপ ভালদৰে বুজি পাব লাগিব যে আমি কিয় এইটো 21ৰে হৰণ কৰিলো তাৰ কাৰণটো হৈছে যে আমি যেতিয়া কিবা এটা সংখ্যাক 3ৰে হৰণ কৰিম এটা ইয়াতে যে মোৰ এনসাৰ আহিছিলে 83 যে 3ৰে হৰণ কৰিব পৰা সংখ্যা 83টা আছে আছিলে ন 7ৰে হৰণ কৰিব পৰা সংখ্যা 36টা আছে এই 83টা সংখ্যা যে আছে 3ৰে হৰণ কৰিব পৰা তাতে 12টা এনেকুৱা সংখ্যা আছে 12টা এনেকুৱা সংখ্যা আছে যিকেইটা 3ৰে হৰণ যায় ইয়াতে 12টা সংখ্যা সোমাই আছে আৰু ইয়াতেও সেই 12টা সংখ্যা সোমাই আছে ওভাৰলেপ হৈছে মানে বুজিলা এটা মই যদি এইটোৰ এটা এক্সাম্পল দিব লাগে এক্সাম্পল তেনেকুৱা ক'ব পাৰিম যদি কোনোবাই কয় যে 20ৰ পৰা 30 লৈকে 3ৰে আৰু 7ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে 3ৰে হৰণ যোৱা সংখ্যা কোনটো 21 যাব 3 7 গুণ 21 3 8 গুণ 24 দুটা হল 3 9 গুণ 27 তিনিটা হল 3ৰে হৰণ যোৱা সংখ্যা আৰু 7ৰে হৰণ যোৱা সংখ্যা 7 3 গুণ 21 মানে 7 3 গুণ 21 এই এটা আৰু 7 4 গুণ 28 দুটা মানে 20ৰ পৰা 30ৰ ভিতৰত 3ৰে হৰণ যোৱা সংখ্যা 3টা আছে আৰু 7ৰে হৰণ যোৱা সংখ্যা 3টা এটা যদি কোনোবাই কোৱেশ্চন কৰে যে 20ৰ পৰা 30ৰ ভিতৰত 3 আৰু 7 দুয়োটাৰে হৰণ যোৱা সংখ্যা কিমানটা আছে তো আমি এনসাৰ 5টা বুলি কম নেকি 5টা বুলি ক'লে ভুল হ'ব 3 আৰু 7 দুয়োটাৰে হৰণ যোৱা সংখ্যা আছে টোটেল 4টা কিয় কিয় 4টা আছে তাৰে কাৰণটো চাবা এটা কথা হৈছে 3ৰে হৰণ যাব 21 সেইটো 7ৰে হৰণ যাব তো এটা হল 21ক 3 আৰু 7 দুয়োটাৰে গৈছে তাৰ পিছত 24ক 3ৰে হৰণ যাব তো সেইটো কাউণ্ট কৰিলো 27ক 3ৰে হৰণ যাব সেইটো কাউণ্ট কৰিলো 28ক 7ৰে হৰণ যাব মানে 4টা 21 সংখ্যাৰে ইয়াতে দুয়োটাৰ সংখ্যাৰে হৰণ যায় তো এখানে 21টো আমি দুবাৰ কাউণ্ট কৰিব নোৱাৰো 21টোক 3 আৰু 7ৰ দুয়োটাৰে হৰণ যায় তো দুবাৰ কাউণ্ট কৰিব নোৱাৰা ইয়াতো তেনেকুৱা সেইকাৰণে মই কি কৰিছো 21ৰে হৰণ কৰি চাইছো যে 21ৰে হৰণ কৰিব পৰা সংখ্যা কিমানটা আছে 12টা আছে ন তো এই 12টা সংখ্যা ইয়াতেও আছিলে সেইকাৰণে মই এবাৰ 12টাটো বিয়োগ কৰিছো এবাৰ বিয়োগ কৰিছো দুবাৰ বিয়োগ নালাগে কৰিব এবাৰ কৰিলে 12টা সংখ্যা বিয়োগ কৰাৰ লগে লগে আমি এইকেইটা সংখ্যা পাই গলো যিকেইটা সংখ্যা 3 আৰু 7 দুয়োটাৰে হৰণ যায় হৰণ যোৱা সংখ্যা কেইটা পালে হৰণ নোযোৱা সংখ্যা কেইটা কেনেকৈ উলিয়াম টোটেল নাম্বাৰ আছে 251টা সেই 251টাৰ কিমানটা হৰণ যায় মানে বাকিখিনি কি হৰণ নাযায় তো 251ৰ পৰা এইটো বিয়োগ 140 আমাৰ কাৰেক্ট এনসাৰ এইটো কোৱেশ্চন হয়তো মেক্সিমাম ষ্টুডেন্টে এনসাৰ হয়তো বহুতে 119তে ৰখি যাব যে 119 এনসাৰ কিছুমানে 119ৰ পৰা এইটোলৈকে যাব এইটো এনসাৰ বুলি ক'ব সেইটোও ভুল হ'ল কিন্তু ফাইনেল এনসাৰটো আমাৰ 144 হে হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে হাউ মেনি টাইমছ দ্য কিজ অফ এ টাইপৰাইটাৰ have to be pressed in order to write numbers from 121 to 1346 তো আমাক কি কৈছে ইয়াতে হাউ মেনি টাইমছ দ্য কিজ অফ টাইপৰাইটাৰ এটা টাইপৰাইটাৰে কি কৰিব লাগিব কি কেইটা যিকেইটা আমাৰ সুইচ আছে সুইচ কেইটা কিমান বাৰ দবাব লাগিব যাতে নাম্বাৰ কেইটা কি হয় numbers from ইমান to ইমান how many times the keys of a typewriter have to be pressed in order to write আচ্ছা ঠিক আছে তো 121ৰ পৰা 1346 লৈকে যিমান কেইটা নাম্বাৰ আছে এইকেইটা যদি টাইপ কৰিব লাগে কিমান বাৰ টাইপ কৰিব লাগিব এটা এটা সুইচ দবাব লাগিব yes তো আমি তাৰ কাৰণে কাউন্ট কৰিব লাগিব যে ইয়াতে কিমানটা ডিজিট ইউজ হৈছে ডিজিট কিমানটা ইউজ হৈছে মই যদি চাও 121ৰ পৰা আৰম্ভ কৰি 999 লৈকে যিমান কেইটা সংখ্যা আছে সেই প্ৰতিটো সংখ্যা লিখিবলৈ হলে তিনিবাৰ সুইচটো প্ৰেছ কৰিব লাগিব হয়নে 121ৰ পৰা 999 লৈকে যিমান কেইটা সংখ্যা আছে প্ৰতিটো সংখ্যা লিখিবলৈ হলে তিনিবাৰ সুইচ প্ৰেছ কৰিব লাগিব কাৰণ তিনিটা ডিজিট ন এটা আমি চাব লাগে এটা কিমানটা সংখ্যা আছে কেনেকৈ গম পাম চোৱা 1ৰ পৰা 999 লৈকে টোটেল 999টা সংখ্যা থাকে 1ৰ পৰা আৰু 1ৰ পৰা 120 লৈকে 120টা সংখ্যা থাকে আমি লিখিব লাগে 121ৰ পৰা মানে 999টা সংখ্যাৰ 120টা সংখ্যা আমি নিলিখিলেও হ'ব আমি 121ৰ পৰাহে লিখিম তো 999ৰ পৰা 120টো বিয়োগ কৰি দিয়া কাম খতম তেতিয়া আমি গম পাই যাম যে কিমানটা সংখ্যা আমি ইয়াতে লিখিব লগা আছে বিয়োগ কৰিলে কি দেখিবা 999ৰ পৰা 120 গলে 99টো বাদে দি দিয়া 900ৰ পৰা 100 গলে 800 800ৰ পৰা আকৌ 1000 বুলি ধৰা 1000ৰ পৰা 100 গলে 900 900ৰ পৰা আকৌ 20 গলে 880 879 আমাৰ আহিব 879 মানে 879টা এনেকুৱা সংখ্যা আছে যিকেইটা আমি টাইপ কৰিব লাগিব হল তো 999 লৈকে হৈ গল ইমানটা সংখ্যা আৰু এইকেইটা কিমান বাৰ প্ৰেছ কৰিব লাগিব 3ৰে পূৰণ কৰি দিয়া তিনিবাৰ প্ৰেছ কৰিব লাগিব ন ইমানটা সংখ্যা আছে আৰু প্ৰতিটোকে তিনিবাৰ ধৰি টাইপ কৰিব লাগিব মানে 3 পূৰণ তো পূৰণ কৰিলে কিমান আহিব 9 3 গুণ 27 7 3 গুণ 21 22 23 তাৰপিছত 8 3 গুণ 24 26 তো 2637 আমাৰ এনসাৰ আহি গল
তাৰপাছত আমাক আকৌ কি কৈছে আমাক আকৌ কৈছে যে এতিয়া এইখিনিতে সমাপ্ত নহয় এতিয়া আকৌ আছে 1000ৰ পৰা 1346 লৈকে যিকেইটা সংখ্যা আছে এইকেইটাত আমি কিমান বাৰ প্ৰেছ কৰিব লাগিব সুইচ 4 বাৰ হয়নে 4টা অংকৰ সংখ্যা টোটেল কিমানটা 4টা অংকৰ সংখ্যা আছে 1000ৰ পৰা 1346 মানে 346 আৰু এটা 347 347টা 4টা অংকৰ সংখ্যা আছে মানে 4 পূৰণ ইয়াতে 4 বাৰ 4 বাৰ প্ৰেছ কৰিব লাগিব ন পূৰণ কৰিলে 7 4 গুণ 28 4 4 গুণ 16 18 হৈ গ'ল তাৰপিছত 4 3 গুণ 12 12 1 13 1388 তো 1388 মানে 4টা অংকৰ যিকেইটা সংখ্যা আছে সিহঁতক প্ৰেছ কৰিবলৈ টোটেল ইমান বাৰ কি প্ৰেছ কৰিব লাগিব আৰু 3টা অংকৰ সংখ্যাবিলাক লিখিবলৈ ইমান বাৰ এতিয়া গোটেইখিনি যোগ কৰি দিয়া ফাইনেল আনসাৰ আহি যাব 8 7 15 8 3 13 1 14 সরি 8 4 12 12 হৈ গ'ল 12 হৈ গ'ল তাৰপিছত 6 3 9 1 10 আহি গ'ল 2 1 3 1 4 আহি গ'ল তো 4025 আমাৰ ফাইনেল আনসাৰ আহি গ'ল আমি 4025 কোনটো আছে অপচন ডি আছে তো অপচন ডি ইয়াতে কাৰেক্ট আনসাৰ আমি সদায় এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আহিব এইটো এটা কুৱেশ্যনটো চোৱা কুৱেশ্যনটো অলপমান ঘূৰাই পকাই দিছে কুৱেশ্যনটোত কিন্তু আমি যদি কনচেপ্টৰ কথা কওঁ এইটো কুৱেশ্যনৰ মানে কি কনচেপ্ট জানিব লাগে সেইটো হৈছে ডিজিট কাউন্টিং ডিজিট কাউন্ট কৰিব জানিব লাগে যে কিমানটা অংক ব্যৱহাৰ হৈছে ইয়াতে যদি চাওঁ আমি টোটেল কিমানটা অংক ব্যৱহাৰ হৈছে 4025টা অংক এটা 4025টা অংক লিখিবলৈ হলে 4025 বাৰ টাইপো কৰিব লাগিব ন মই যদি 1 2 3 4 এনেকৈ 4025টা অংক লিখিব লাগে টাইপ কৰি থাকিব লাগিব হয়নে তো আমি কি চাইছো ইয়াতে কি নাম্বাৰ আছে ইয়াতে 3টা অংকৰ নাম্বাৰ আছে 4টা অংকৰ নাম্বাৰ আছে 3টা অংকৰ কিমানটা নাম্বাৰ আছে তো এইটো হ'ব এইটো এনসাৰ যে 3টা অংকৰ ইমানটা নাম্বাৰ আছে 4টা অংকৰ কিমানটা নাম্বাৰ আছে এইটো 4টা অংকৰ ইমানটা নাম্বাৰ আছে 3টা অংকৰ নাম্বাৰৰ লগত 3 পূৰণ 4টা অংকৰ নাম্বাৰৰ লগত 4 পূৰণ আৰু কৰি পেলাই আমি ইয়াতে এনসাৰ কেইটা পাই গৈছো আশা কৰো ক্লিয়াৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যনত কি কৈছে the sum of three consecutive odd natural number is 147 then the middle number is আমাৰ তিনিটা কনজিকিউটিভ অড ন্যাচাৰেল নাম্বাৰৰ কথা হৈছে এটা কনজিকিউটিভ অড নাম্বাৰ মানে কিমান হ'ব চোৱা এটা নাম্বাৰ যদি x হয় আৰু এইটো সাপোজ অড নাম্বাৰ এর পিছৰটো কি হ'ব x + 2 কাৰণ চোৱা যেতিয়া কনজিকিউটিভ অড নাম্বাৰ বুলি কওঁ যদি মই কওঁ যে এটা অযুগ্ম সংখ্যা 5 ইয়াৰ পিছৰটো হ'ল 7 ইয়াৰ পিছৰটো কি 9 মানে অযুগ্ম সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য সদায় কি হয় 2 2 থাকিব ন তো এটা মই কলো x এটা হ'ল x + 2 এটা ইয়াৰ পিছৰটো কি হ'ব আৰু 2 হ'ব ন বা আমি এনেকৈ কওঁ ইয়াৰ আগৰটো কি হ'ব 2 এটা পিছুৱাই আছে চোৱা 7ৰ আগৰটো কোন 7ৰ আগৰটো আৰু 2 আগত তাৰে মানে x ৰ আগৰটো কোন হ'ব x - 2 এনেকৈ যদি আমি তিনিটা যোগ কৰি দিওঁ কিহৰ সমান হ'ব কুৱেশ্যনত কৈছে 147 ৰ সমান তিনিটা অড ন্যাচাৰেল নাম্বাৰৰ অড কনজিকিউটিভ ন্যাচাৰেল নাম্বাৰৰ সাম হৈছে 147 যদি গোটেইখিনি এড কৰো আমি দেখিম 3x = +2 - 2 কাটে খাই গ'ল তো 147 এইখিনি যদি আকৌ x = ক্যালকুলেট কৰো 3 4 গুণ 4 গুণ 12 3 9 গুণ 27 49 আহি গ'ল মানে x ৰ ভ্যালুটো 49 আমি যিটো সংখ্যা ধৰি লৈছিলো x বুলি এটা সংখ্যা সেইটো 49 মানে যদি এটা সংখ্যা 49 হয় তাৰে পিছৰটো কোন হ'ব 49ৰ পিছৰ সংখ্যাটো কি হ'ব 51 তার আগৰ সংখ্যাটো কি হ'ব 47 হয়নে এইটো এটা সংখ্যা আছিল এইটো এটা আছিল এইটো এটা আছিল তো এই তিনিটা হৈ গ'ল আমাৰ ৰিকোয়াৰ্ড নাম্বাৰ আমাৰ উলিয়াব কি দিছে তেনে মিডল টার্ম ইsto মিডল টার্ম আমাৰ হৈ যাব 49 তো কৰা টেকনিকটো বহুত বেছি মেটাৰ কৰে ইয়াতে যদি মই x এটা x + 2 এটা যদি x + 4 ধৰিলোহেঁতেন এনসাৰ আহিলেহেঁতেন নো ডাউট কিন্তু অকণমান ক্যালকুলেশন আৰু অলপ দীঘলীয়া হ'লহেঁতেন এটা ষ্টেপ আৰু বাঢ়িলহেঁতেন মই যেতিয়া x + 2 আৰু x - 2 লিখিছো মানে মই জানো এই দুইটো ইয়াতে কাট খাই যাব থাকিব কিমান অকল 3x ৰৈ যাব তো 3 ৰে হৰণ কৰিছো ক্লিয়াৰ নে সকলোৰে yes বুজি পালো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে এটা কৈছে the sum of first 20 odd natural number is equal to প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব দিছে অড ন্যাচাৰেল নাম্বাৰৰ যোগফল যেতিয়া তোমালোকক অড ন্যাচাৰেল নাম্বাৰৰ যোগফল বুলি ক'ব মনত ৰাখিবা আমি কৰিব কি লাগে আমি যিটো সংখ্যাৰ কৈছে যিটো সংখ্যাৰ কথা হৈছে ইমানটা সংখ্যা তো সেইটো স্কয়াৰ কৰি দিব লাগে অৰ্থাৎ 20ক স্কয়াৰ কৰিলে 20 20 গুণ কিমান 400 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ আশা কৰো ক্লিয়াৰ সকলোৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ওকে কুৱেশ্যন খতম চাগে মোষ্ট প্ৰবাবলি আছে নে নাই ওকে মই জনাই দিছো ইয়াতে যদি কোনোবাই এসএসসি জিডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে এসএসসি জিডিৰ কাৰণে ৰিসেন্টলি এটা বেটচ লঞ্চ কৰা হৈছে যিটো আমাৰ ক্লাছ বিলাক হৈ আছে লাইভ এণ্ড ৰেকৰ্ডেড দুইটা ধৰণৰ ক্লাছ হৈ আছে যদি কোনোবা ভাবি আছে যে এক্সামটো মই ক্লিয়াৰ কৰিব লাগিবই এইবাৰ কিন্তু মই বহুত কনফিউজন হৈ আছে ক'ৰ পৰা পঢ়িম কি পঢ়িম বা মই মেথছ বেয়া পাওঁ মই ৰিজনিং টান পাওঁ তো গোটেইখিনি বস্তুৰ কাৰণে তোমালোকে ইয়াতে পাই যাবা ইয়াতে মেথছ ৰিজনিং জিকে জিএছ আৰু লগতে ইংলিছ গোটেইকেইটা পৰ্চনৰে ক্লাছ হ'ব চ' কোনো চিন্তাৰ বিষয় নাই এবাৰ তোমালোকে ক্লাছবিলাক জইন কৰি পেলাই পঢ়া ষ্টাৰ্ট কৰিলে তোমালোকে ৰেগুলাৰ বেচিছত তোমালোকৰ ডাউটছবিলাক ক্লিয়াৰ কৰাই থকা হ'ব চ' গোটেইখিনি বস্তু তোমালোকৰ ক্লিয়াৰ হৈ যাব লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো